ছাত্ৰ ছাত্ৰীসকল, আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ দশম শ্ৰেণীৰ এটি ইংৰাজী কবিতা দ্য বল পয়েম। দ্য বল পয়েম অৰ্থাৎ এটা বলক লৈ লিখা কবিতা। কবিতাটি লিখিছে জন বেৰিমেন। কবিতাটোৰ লিখক অৰ্থাৎ কবি জন বেৰিমেন। এই কবিতাটোত এজন ল'ৰাই এটা বল হেৰুৱায়। এ বয় লজেছ এ বল। ল'ৰা এজনে এটা বল হেৰুৱায়, যাৰ ফলত হি ইজ ভেৰি আপছেট, বৰ চিন্তাত পৰে। এ বল ডাজন্ট কষ্ট মাছ। আচলতে এটা বল বৰ দামী নহয়, এটা বল কিনিবলৈ গ'লে ইমান টকা খৰচ নহয়। নৰ ইজ ইট ডিফিকাল্ট টু বাই এনাডাৰ বল, বা আন এটা বল কিনাটো বৰ জটিল নহয়। হোৱাই দেন ইজ দ্য বয় ছ' আপছেট। তথাপিও বা তেনেহ'লে ল'ৰাটো কিয় ইমান চিন্তা কৰিবলগীয়া হৈছে, যদিও অন্য বল এটা কিনাৰ ইমান কষ্টকৰ কাম নহয়, বা বল এটা কিনিবলৈ ইমান টকা খৰচ নহয়, তথাপি ল'ৰাটো কিয় চিন্তাত পৰিছে, এই কথাখিনিকে কবিতাটোৰ জৰিয়তে ক'ব বিচৰা হৈছে। বা বল হেৰুৱা কাৰ্যটোৰ দ্বাৰা আমি কি শিকিব পাৰোঁ, সেই কথাখিনি ক'বলৈ বিচাৰিছে কবি জন বেৰিমেনে। কবিতাটো আৰম্ভ কৰিছোঁ। কবিতাটো অসমীয়াত মই ভাঙনি দিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে শুনি যাব আৰু কবিতাটো বা এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। হোৱাট ইজ দ্য বয় নাও। হোৱাট ইজ দ্য বয় নাও। ল'ৰাটোৱে এতিয়া কি কৰিব। হু হেজ লছ, যিয়ে হেৰুৱালে হিজ বল, তাৰ বলটো। অৰ্থাৎ এই যে ল'ৰাটো বল হেৰাল, এই বল হেৰুওৱা ল'ৰাটোৱে এতিয়া কি কৰিব বলটো হেৰুওৱাৰ পাছত। হোৱাট ইজ হি টু ডু। সি এতিয়া কি কৰিব। হোৱাট ইজ হি টু ডু। সি এতিয়া কি কৰিব। অৰ্থাৎ বল হেৰুওৱা ল'ৰাটোৱে কি কৰিব, যিহেতু তাৰ বলটো হেৰাল। কাৰণ কবিতাটোত ক'ব বিচৰা হৈছে যে ল'ৰা এটাই বল খেলি আছিল এটা নদীৰ ওচৰত, আৰু এই বলটো গৈ হঠাতে পানীত পৰিলগৈ, আৰু পানীত পৰাৰ পাছত ল'ৰাটোৱে বলটো হেৰুৱাৰ পাছত কি কৰিব, এই বুলি কবিয়ে প্ৰশ্ন কৰিছে। আই ছ ইট গ' মেৰিলি বাউন্সিং। মই দেখিছিলোঁ ইট, ইয়াক অৰ্থাৎ বলটো, গ' মেৰিলি বাউন্সিং, ধুনীয়াকৈ বলটো জাম্প মাৰি, অৰ্থাৎ বলটো বাউন্স হৈ পেলাই ওপৰলৈ উঠি গৈ পেলাই ডাউন দ্য ষ্ট্ৰীট, ৰাস্তাৰ তলত পৰা। এণ্ড ডেণ্ট মেৰিলি অ'ভাৰ, আৰু সুন্দৰকৈ সৌৱা ইট ইজ ইন দ্য ৱাটাৰ, সৌৱা বলটো গৈ পেলাই ক'ত পৰিল, পানীত পৰিলগৈ। মই দেখিছিলোঁ বলটো সুন্দৰকৈ বাউন্সিং হৈ, অৰ্থাৎ বলটো ওপৰলৈ উঠি ৰাস্তাত পৰি সুন্দৰকৈ গৈ ওচৰতে থকা পানীত বলটো পৰিছিলগৈ। No use to say, oh, there are other balls. No use to say, কোৱাৰ কোনো প্ৰয়োজন নাই। No use to say, oh, there are other balls. অন্য এটা বল আছে। সৌৱা অন্য বল আছে, গতিকে তুমি চিন্তা কৰিব নালাগে। এটা বল হেৰাব দিয়া, আৰু বল আছে, এই বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে ল'ৰাটোৱে যদিও বলটো হেৰুৱাইছে, বলটো হেৰুৱাৰ পাছত আপছেট হৈছে, দুখিত হৈছে, তথাপি কবিয়ে কৈছে যে তাক অন্য বল আছে বুলি, বলটো হেৰুৱাৰ কাৰণে তুমি চিন্তা কৰিব নালাগে, আৰু বল পাবা বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। ন' ইউজ টু চে, অ' দেয়াৰ আৰ আদাৰ বলছ, বল আৰু আছে, তুমি পাবা, যে চিন্তা নকৰিবা, এই বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। An ultimate shaking grief fixes the boy as he stands rigid, trembling, staring down all his young days into the harbor where his ball went. এটা আল্টিমেট শেহতীয়া চেকিং গ্ৰীফ ফিক্সেছ মানে হ'ল দুখে আৱৰি ধৰা। ডাবই ল'ৰাটোক দুখে ইমানকৈ প্ৰভাৱান্বিত কৰিছে, ইমানকৈ ক্ষতি কৰিছে যে যেতিয়াই সি স্থিৰ হৈ থিয় হ'ব বিচাৰে, তেতিয়া সি কঁপিবলৈ ধৰে, ট্ৰেম্বলিং, কঁপে। ষ্টেয়াৰিং ডাউন, লাগি চাই থাকে, অল হিজ য়াং ডেজ, তাৰ সৰুকালৰ সেই দিনবোৰ, ইনটু দ্য হাৰ্বাৰ, সেই পোতাশ্ৰয়টোলৈ, সেই বন্দৰটোলৈ, সাগৰৰ বন্দৰটোলৈ, জাহাজ ঘাটলৈ, হোৱাৰ য'ত হিজ বল ৱেন, এটা সময়ত তাৰ বলটো পৰিছিলগৈ। অৰ্থাৎ বল হেৰুৱাৰ ফলত
বল হেৰুৱাৰ কাৰ্যটোৱে ল'ৰাটোক চেকিং গ্ৰিফিক্সেছ ইমানকৈ ক্ষতি কৰিছিল, ইমানকৈ তেখেতক দুখে আৱৰি ধৰিছিল যে সি কঁপি থিয় হৈ আছিল। অৰ্থাৎ থিয় হৈ থকাৰ সময়ত সি কঁপিবলৈ ধৰিছিল আৰু তাৰ অতীতৰ দিনবিলাকলৈ সি উভতি চাইছিল। সেই হাৰ্বাৰটোত অৰ্থাৎ সেই সাগৰৰ বন্দৰটোত য'ত নেকি সি এদিন বল খেলি থাকোঁতে তাৰ বলটো হেৰাইছিল। I would not intrude on him, কবিয়ে কৈছে যে I would not intrude মানে হস্তক্ষেপ on him, তাৰ ওপৰত, এই কথাটো তাৰ ওপৰত মই হস্তক্ষেপ নকৰোঁ। অৰ্থাৎ বল হেৰুৱা কাৰ্যটোৰ ওপৰত কবিয়ে একো কথাই ল'ৰাটোক নকওঁ বুলি কৈছে। অৰ্থাৎ কবিয়ে ক'ব বিচৰা নাই বল হেৰুৱাত যে বলটো হেৰাল চিন্তা কৰিব নালাগে, বল আৰু এটা পাবা চিন্তা কৰিব নালাগে, এই ধৰণৰ কোনো কথাই কবিয়ে ক'ব বিচৰা নাই ল'ৰাটোক। A dime another ball is worthless. A dime মানে হৈছে 10 চেণ্ট অৰ্থাৎ US ডলাৰ। এইটো এটা হ'ল আমেৰিকান মানিৰ এটা পৰিমাণ। A ডাইমত 10 চেণ্ট অৰ্থাৎ 10 টকা। তোমালোকে আগৰ গল্প এটাটো পাইছা, এ লেটাৰ টু গড, এই পাঠটোতো আছে 10 চেণ্টৰ কথা। চ' A dime means 10 cent. Another ball, অন্য এটা বল is worthless মানে হ'ল বৰ বেছি নহয়। 10 চেণ্ট বহুত টকা নহয় আন এটা বল কিনিবৰ কাৰণে। অৰ্থাৎ আন এটা বল কিনিব পাৰি, কাৰণ আন এটা বল কিনিবলৈ মাথো 10 চেণ্ট লাগে, 10 চেণ্ট লাগে। অৰ্থাৎ আমি ইণ্ডিয়ান হিচাপত আমি এনেই কাল্পনিকভাৱে ধৰি লওঁ যে 10 টকা এটা, চ' ইমান টকা নহয়। গতিকে এইটো এটা খুব কম মূল্যৰ টকা, কম পৰিমাণৰ। নাও হি চেঞ্জ ফাৰ্ষ্ট ৰেছপনচিবিলিটি। নাও এতিয়া সি চেঞ্জ বুজিব ফাৰ্ষ্ট ৰেছপনচিবিলিটি, প্ৰথম দায়িত্ব। যেতিয়াই তাক বলটো আনি দিয়া নহ'ব, যদিও বলটোৰ দাম বহুত বেছি নহয়, তথাপি যদি বলটো আনি দিয়া নহয়, তেতিয়াহে ল'ৰাটোৱে তাৰ দায়িত্বটোৰ কথা বুজি পাব যে বলটো আচলতে আমি যে কিমান সাৱধানে খেলিব লাগে, কিবা এটা কৰাৰ আগত আমি কিমান সাৱধান হ'ব লাগে, আমাৰ কি দায়িত্ব আছে, এই দায়িত্বৰ কথা ল'ৰাটোৱে তেতিয়াহে বুজি পাব, যদিহে ল'ৰাটোক হেৰুৱাৰ লগে লগে সেই বস্তুটো আনি দিয়া নহয়। অৰ্থাৎ যেনেকৈ বলটো হেৰুৱাৰ লগে লগে যদি বলটো আনি দিয়া নহয়, তেতিয়াহ'লে সি দ্বিতীয়বাৰলৈ এনেকুৱা কাম সহজতে নকৰিব, বা কৰিলেও সি সম্পূৰ্ণ প্ৰস্তুতিৰে কৰিব বা সম্পূৰ্ণ দায়িত্বৰে কৰিব বা সাৱধান হৈ কৰিব। চ' কবিয়ে এইটোকে ক'ব বিচাৰিছে যে আচলতে আমাৰ এটা দায়িত্ব আছে, যিকোনো কাম কৰাৰ আগত আমি সদায় সাৱধান হোৱাটো উচিত। ইন এ ৱৰ্ল্ড অফ পজিশ্যন, এই পৃথিৱীত আমি যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে আমাৰ এটা নিজা ৰেছপনচিবিলিটি আছে, দায়িত্ব আছে, আৰু এই দায়িত্বটো আমি সদায় বুজি পাব লাগে, পালন কৰিব লাগে কাম এটা কৰিব যোৱাৰ আগত। তেতিয়াহ'লে আমি একো হেৰুৱাবলগীয়া নহয়। পিপল উইল টেক বলছ, মানুহবিলাকে বল আনিব। বলছ উইল বি লছ অলৱেজ, বল সদায় হেৰুওৱা হ'ব, সদায় হেৰুৱাই থাকিব, হেৰাই যাব। লিটল বয়, অকণমানি ল'ৰা, যদি মানুহবিলাকে যদি বল দিয়েই থাকে, দিয়াৰ পাছত এটা বল হেৰুৱাব, আকৌ বল আনিব, আকৌ বল হেৰুৱাব, আকৌ বল আনিব, যদি তেনেকুৱাই হৈ থাকে, তেতিয়াহ'লে এণ্ড ন' ওৱান বাইজ এ বল বেক, তেতিয়াহ'লে ল'ৰাটোৱে একো দায়িত্ব বুজি নাপাব, ৰেছপনচিবিলিটি বুজি নাপাব। চ' এণ্ড ন' ওৱান বাইজ এ বল বেক, কোনেও বল উভতাই তাক আনি দিয়া নহ'ব, বা কোনেও বল এটা তাৰ কাৰণে লৈ নানিব। কাৰণ মানুহে যদি বলটো হেৰুৱাই থাকিব, দি থাকিব, আকৌ হেৰুৱাব, আকৌ বল দিব, তেনেকৈ থাকিলে সি ৰেছপনচিবিলিটি বুজি নাপাব, ভৱিষ্যতে সি কেয়াৰফুল নহ'ব, সাৱধান নহ'ব। চ' কৈছে যে তাক বল আনি দিয়া নহ'ব। মানি ইজ এক্সটাৰ্নেল, টকাটো বৰ ডাঙৰ কথা নহয়, মানি ইজ এক্সটাৰ্নেল, অৰ্থাৎ টকাটোৱে প্ৰধান কথা নহয়। হি ইজ লাৰ্ণিং, সি শিকিব। ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ, বিহাইণ্ড মানে আঁৰত, হি ইজ তাৰ ডেছপাৰেট হতাশ, আইজ মানে চকু, তাৰ হতাশগ্ৰস্ত সেই চকুকেইটাৰ আঁৰত সি এটা কথা হ'লেও শিকিব যে কিবা এটা কৰিব যোৱাৰ আগত নিজৰ যিটো দায়িত্ব, নিজৰ যিটো চিনচিয়াৰিটি, নিজৰ যিটো কেয়াৰফুলনেছ, সেইটো সদায় অৱলম্বন কৰা উচিত। টকাই সকলো নহয়, প্ৰধান কাম হৈছে যে আমাৰ এটা দায়িত্ব আছে, আৰু দায়িত্বটো সুন্দৰকৈ পালন কৰা, আৰু আমি সাৱধান হোৱা, সেইটোহে। দ্য ইপিষ্টেমলজি অফ লছ, আৰু তেতিয়াহে মানুহে হেৰুৱাৰ যিটো
এপিষ্টেমোলজি অৰ্থাৎ হেৰুৱাৰ যিটো অনুভৱ, বস্তু এটা হেৰুৱাৰ পাছত মানুহৰ যিটো দুখ যান্ত্ৰণা বেদনা বা অনুভৱ হয়, এই অনুভৱটোৰ সময়ত, হতাশাৰ সময়ত হাউ টু ষ্টেণ্ড আপ, কেনেকৈ থিয় হৈ থাকিব পাৰি, সেই কথাটো মানুহে তেতিয়াহে শিকিব যেতিয়া তাক হেৰুৱাৰ লগে লগেই সেই বস্তুটো আনি দিয়া নহয়। অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে হেৰুৱাৰ যিটো অনুভৱ, এই হেৰুৱাৰ অনুভৱৰ সময়, হেৰুৱাৰ সময়ত মানুহৰ যিটো দুখ বেদনাৰে মানুহ শোকাকুল হৈ পৰে, দুখিত হৈ পৰে, সেইখিনি সময়ত হেৰুৱাৰ পাছতো সেই দুখৰ সময়টো কেনেকৈ নিজক নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰি, হাউ টু ষ্টেণ্ড আপ, নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি, সেই কথাটো নয়িং হোৱাট এভৰি মেন মাষ্ট ওৱান ডে ন', প্ৰত্যেকে আমি জানিব লাগে। এদিন নহয় এদিন আমি জনাটো উচিত, বা আমি সকলোৱে এদিন জানিম। যদিহে আমি বস্তুটো হেৰুৱাৰ পাছত বা হেৰুৱাৰ আগত যদি আমি সদায় সাৱধান হওঁ, আৰু হেৰুৱাৰ পাছত আমি যদি কিয় হেৰুৱালোঁ সেই কথাটো যদি আমি অনুভৱ কৰিব পাৰোঁ, তাৰ পাছত যদি পৰৱৰ্তী সময়ত আমি ৰেছপনচিবিলিটি লওঁ আৰু ছিনচিয়াৰ হওঁ বা কেয়াৰফুল হওঁ, সাৱধান, তেতিয়া আমি এদিন এই কথাটো বুজিব পাৰিম। বা হেৰুৱাৰ সময়ত যিটো দুখ, সেই দুখৰ সময়ত আমি নিজেই নিজক সেই দুখ পৰিহাৰ কৰি, দুখ আঁতৰাই আমি নিজক ষ্টেণ্ড কৰি ৰাখিব পাৰিম, নিজক প্ৰতিষ্ঠা কৰি ৰাখিব পাৰিম। এণ্ড মষ্ট ন' মেনি ডেইজ হাউ টু ষ্টেণ্ড আপ। আৰু মানুহবিলাকে এদিন নহয় এদিন নিজেই নিজক প্ৰতিষ্ঠা কৰিবলৈ শিকিব, আৰু এদিন সাৱধান হ'বলৈ শিকিব, আৰু সেই দুখৰ সময়তো মানুহ থিয় হৈ থাকিব পাৰিব। সুখৰ সময়ত হেৰুৱাৰ যিটো ভয়, হেৰুৱাৰ যিটো দুখৰ অনুভৱ, এই অনুভৱৰ সময়তো সেই দুখ বেদনাক আঁতৰাই সম্পূৰ্ণৰূপে মানুহ নিজক প্ৰতিষ্ঠা কৰি, নিজক সবল কৰি ষ্টেণ্ড আপ, অৰ্থাৎ নিজক সবল কৰি ৰাখিব পাৰিব। গতিকে এই কবিতাটোৰ জৰিয়তে জন বেৰিমেনে এইটোকে ক'ব বিচাৰিছে যে আচলতে কণ ল'ৰা ছোৱালীয়ে কিবা এটা বস্তু বা আমি কিবা এটা বস্তু হেৰুৱাৰ মুহূৰ্ততে যদি সেই বস্তুটো আমি অনায়াসে আকৌ এবাৰ পাওঁ, তেতিয়া আমি দ্বিতীয়বাৰলৈ কেতিয়াও সচেতন নহওঁ বা আমাৰ সাৱধানতা কেতিয়াও বৃদ্ধি নহয়। সেয়েহে কোনো এটা বস্তু হেৰুৱাৰ পাছত যদি আমি সেই বস্তুটোক আহৰণ কৰিব নোৱাৰোঁ, সহজতে নাপাওঁ, নিজেই দুখ যান্ত্ৰণাৰ মাজে ল'বলগীয়া হয়, তেতিয়াই আমি পৰৱৰ্তী সময়ত আমাৰ সাৱধানতাটো বৃদ্ধি হ'ব, ইনক্ৰিজ হ'ব। যেনেকৈ পিতৃ মাতৃয়ে আমাক যদি কিবা এটা কিনিবলৈ দিয়ে, আৰু আমি যদি কিনিব যোৱাৰ আগতেই ধৰা হ'ল 100 টকা এটা দিছে, সেই 100 টকাটো যদি আমি বাটত হেৰুৱালোঁ, আৰু হেৰুৱাই আহি পেলাই যদি ঘৰলৈ আহি ক'লোঁ, মা 100 টকাটো হেৰাল, কিনি যি আনিব দিছিলে সেইটো আনিব নোৱাৰিলোঁ, তেতিয়া যদি আকৌ মা দেউতাই আমাক আকৌ এটা 100 টকীয়া দিয়ে, তেতিয়াহ'লে আমি সেই 100 টকা হেৰুৱাৰ পাছত যিটো সাৱধানতা অৱলম্বন কৰিব লাগিছিল সেইটো আমি ল'ব নোৱাৰিম। কিন্তু তাকে নকৰি যদি পিতৃ মাতৃয়ে কয় যে তোমাৰ আৰু 100 টকীয়াটো দিয়া নহ'ব, তুমি যেনেকৈ পাৰা, য'ৰ পৰা পাৰা তুমি আনিবই লাগিব সেই 100 টকীয়াটো, আৰু নতুবা তোমাৰ পানিছমেণ্ট দিয়া হ'ব, এই বুলি যদি কোৱা হয়, তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত পানিছমেণ্টৰ ভয়ত বা আমি কিবা এটা শাস্তি পোৱাৰ ভয়ত আমি সদায় সচেতন হ'ম যে মোক 100 টকা এটা দি দিছে, আৰু এই 100 টকাটো মই সুন্দৰকৈ নি সেই 100 টকাটোৰে মই যি আনিব দিছে তাক মই আনিব পাৰিব লাগিব, মই হেৰুওৱা উচিত নহয়, এই বুলি আমাৰ মাইণ্ডত, আমাৰ মনত এটা কনচিয়াছনেছ আহিব, এটা সচেতনতা আহিব। চ' তাকেই দ্য বল্ড পয়েম নামৰ কবিতাটোৰ জৰিয়তে জন বেৰিমেনে বুজাব বিচাৰিছে। ধন্যবাদ।